এই চোৰ এই মুখটো এফালে ঘূৰা অকণ এই গৰু চোৰ মুখ ঢাকিবলৈ বাধ্য হ'ল সুন্দৰী মহিলা পিন্ধি আহিছিল হাফ পেণ্ট আৰু টি চাৰ্ট উঠি আহিছিল আকৌ এখন বিলাসী বাহনত আহি সুন্দৰী মহিলাই যি সংঘটিত কৰিলে শুনি আপুনিও আচৰিত হ'ব হাতে লুটি পুৱতি নিশাই আটক কৰিলে স্থানীয় ৰাইজে টি চাৰ্ট আৰু হাফ পেণ্ট পিন্ধা মহিলাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি নিশা পুৱতি নিশাই আৰক্ষীৰ বাহনত উঠিয়ে মুখ ঢাকিলে সুন্দৰী মহিলাই এগৰাকী মহিলাক কেন্দ্ৰ কৰিয়ে পুৱতি নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি দেৰগাঁৱৰ ৰঙামাটিত পুৱতি নিশাই টি চাৰ্ট হাফ পেণ্ট পিন্ধা মহিলা বিলাসী বাহনত গৰু চুৰিৰ চেষ্টা কৰিছিল মহিলাগৰাকীয়ে এইবাৰ গৰু চুৰিৰ কাৰ্যত নামিছে আকৌ সুন্দৰী মহিলাও পুৱতি নিশাই গৰু চুৰ কৰিবলৈ যাওঁতে হাতে লুটে ধৰা পেলালে ৰাইজে ইণ্ডিগো বাহনসহ জব্দ কৰা হ'ল গৰু ৰাইজৰ হাতত ধৰা পৰাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৰঙামাটিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীয়ে জব্দ কৰিছে AS05T6122 নম্বৰৰ বাহনখন আনফালে আকৌ আটকাধীন সুন্দৰী মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে দেৰগাঁও আৰক্ষীয়ে যোৱা ৰাতি নিশা প্ৰায় 2টামান বজাত মই যেতিয়া দোকান বন্ধ কৰি ঘৰলৈ গৈ আছিলোঁ এনেতে মোলৈ ফোন আহিলে যে ৰঙামাটি লাইনত গৰু চুৰ কৰি থকা অৱস্থাত কিছুমান লোকে মানে চুৰি কৰা গাড়ী আৰু ছোৱালী এজনীক তেওঁলোকে আবদ্ধ কৰি ৰাখিছে তেন্তে মই খবৰ পাই আমাৰ VDPৰ লগত কথা পাতি আৰু মই গৈ দেখিলোঁ যে সঁচাকৈ ছোৱালী এজনী আছে আৰু গৰু এজনী তাত বান্ধি থোৱা আছে লগতে ইণ্ডিগো গাড়ী এখন পালোঁ তাৰপিছত আমি সোধ-পোছ কৰি আমি গম পালোঁ যে ৰঙামাটিৰ জানমণি হাজৰিকা বুলি নামৰ ছোৱালী এজনী আছে আৰু তেওঁৰ লগতো এটা মানে গ্ৰুপ এটা আছে গেং এটা আছে তেওঁলোকে এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে আজি অতদিনৰ পৰা ৰঙামাটিত প্ৰায় গৰু চুৰি ঘটনা মানে হৈয়ে থাকে ইয়াত পুলিচৰ ইয়াত কমপ্লেইন দিয়াৰ পিছতো আজিলৈকে মানে এনেকুৱা ধৰিব পৰা নাছিলে কিন্তু যোৱা নিশা প্ৰায় ৰঙামাটিৰ ৰাইজে মিলি এই ঘটনাটোৰ বিষয়ে মানে চুৰি কৰি থকা অৱস্থাত তেওঁলোকে আবদ্ধ কৰি ৰাখি আমি পুলিচক গতাই দিলোঁ এটা আপোনাক এজাহাৰ দিছে নেকি দিছোঁ এজাহাৰ এখন দিছোঁ এখেতে দিছে ৰাজহুৱা এজাহাৰ এখন দিয়া হৈছে তাৰপিছত আগত যিখিনি গৰু চুৰ হৈছিলে তেওঁলোকেও নিজৰ ফালৰ পৰা এখনকৈ দিছে পূৰ্বতে আমি গৰু চুৰি সন্দৰ্ভত আমি পোৱা নাছিলোঁ কিন্তু আগতো তেওঁলোকে এই তেল চুৰি সন্দৰ্ভতে হওক বা অন্যান্য কিছুমান ক্ষেত্ৰত তেওঁলোকৰ এনেকুৱা পুলিচৰ লগত হতাহতি হয় কিন্তু আমি এই গৰু চুৰিটো আমি প্ৰথমবাৰহে তেওঁলোকক আচলতে পাইছোঁ দেৰগাঁৱৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট টাইম 8